যিসকলে ভিডিঅ'টো চাই বেলেগকো শ্বেয়াৰ কৰি দিব আৰু এই কথাটো জনাই দিব কাৰণ আমি এতিয়া কাজিৰঙা এটা ভিউ পইণ্টত আছোঁ আৰু য'ৰ পৰা বহুতো পহু দেখা পাব আপোনালোকে মই জুম কৰি আপোনালোকক দেখাইছোঁ পহু আৰু গাহৰি আছে দেখিছেনে তুলিকা দেখিছা গাহৰি আৰু পহু একেলগে আছে অলপ আঁতৰত আছে মই জুম কৰি মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ কাজিৰঙা ৱৰ্ল্ড হেৰিটেজ চাইট এইখনো দিলে আগতে নাছিলে এইখন আৰু ইয়াতে প্ৰায় 30-40টাৰ ওপৰত হৰিণ আছে অলপ আঁতৰত থকাৰ কাৰণে ভালকৈ দেখুৱাব পৰা নাই গোটেইখন ন গাড়ী অৱস্থাই নাই দেখিছেনে হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল পিংকুল বিশ্বনাথ মই শিৱসাগৰ নাজিৰাত আছোঁ অগ্নিনাম মন্দিৰলৈ আহিছিলোঁ আৰু অগ্নিনাম মন্দিৰলৈ মই 1-1.5 বছৰমানৰ আগতে এবাৰ আহিছিলোঁ পুনৰ আজি অহাৰ সৌভাগ্য হ'ল অগ্নিনাম মন্দিৰলৈ আৰু আপোনালোকে সকলোৱে জানে য'ত বিশ্বাস থাকে তাতেই ভগৱান বিৰাজমান হয় বিশ্বাসেই মিলয় হৰি আৰু ইয়াত অগণন ভক্তই বিশ্বাস কৰে কাৰণে এই অগ্নিনাম মন্দিৰত আজি যেনেকৈ মানুহৰ ভিৰ হৈছে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখাম কেৱল আজিয়ে নহয় প্ৰতিদিনে এনেকৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তৰ সমাৱেশ ঘটে এই পবিত্ৰ স্থান অগ্নিনাম মন্দিৰলৈ আৰু মই মোৰ ভিডিঅ'টোৰ জৰিয়তে এই অগ্নিনাম মন্দিৰৰ চৌপাশটো লগতে ভিতৰভাগো মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাব চেষ্টা কৰিম এনে এখন পবিত্ৰ স্থানলৈ অহাৰ সৌভাগ্য হোৱাৰ কাৰণে মই নিজকে ধন্য মানিছোঁ আৰু ইয়াৰ পৰিৱেশ মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাম বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে দৰ্শনাৰ্থীসকলৰ ভিৰ হৈছে আৰু এই অগ্নিনাম মন্দিৰৰ কাৰণেই এই অগ্নিনাম মন্দিৰ ইয়াতে স্থাপন হোৱাৰ পাছৰ পৰাই ইয়াৰ দাঁতিকাষৰীয়া যিসকল নিবাসী আছে তেখেতসকলো অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথ সুচল হৈছে কাৰণ ইয়াতে চাওক এই অগ্নিনাম মন্দিৰৰ কাষতেই প্ৰায় 50খনৰো অধিক চাকি বন্তিৰ দোকান আছে এই অগ্নিনাম মন্দিৰৰ কাৰণে ইয়াতে তেখেতসকলে জীৱিকাৰ পথ বাছি ল'বলৈ সুবিধা হৈছে তেখেতসকল আৰ্থিকভাৱে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ পথ সুচল হৈছে মই মোৰ ভিডিঅ'টোৰ জৰিয়তে ভিতৰভাগৰ পৰিৱেশো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ ভিডিঅ'টো চাওক শেষলৈকে আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামেৰে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ চাওক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক অগ্নিনাম মন্দিৰৰ ভিতৰৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিছোঁ ইয়াতে অগণন ভক্তৰ ভিৰ হৈছে প্ৰত্যেক দিনাই ইয়াতে বিভিন্ন ঠাইৰ পৰা ভক্তৰ সমাৱেশ ঘটে আজিও ব্যতিক্ৰম নহয় বহুতো মানুহৰ ভিৰ হৈছে আৰু ইয়াতে যিমান ভক্ত আহে দৰ্শনাৰ্থী আহে প্ৰত্যেককে ইয়াতে প্ৰসাদ আৰু পায়স দিয়াৰ ব্যৱস্থা কৰে ইতিমধ্যে পায়স বিতৰণ কৰি আছে আৰু পায়স ল'বৰ কাৰণে ইয়াতে দীঘলীয়া এটা লাইন হৈছে চাওক মই মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই আছোঁ ইয়াতে যথেষ্ট ভক্তৰ ভিৰ হৈছে মই আপোনালোকক মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰিছোঁ ইয়াৰ পৰিৱেশটো দেখুৱাব চেষ্টা কৰিছোঁ আৰু এতিয়াও অগণন ভক্ত আহি আছে আমি ইতিমধ্যে আহি পাইছোঁহি ইয়াতে বৰচাকিৰ স্থান ইয়াতে যিমান দৰ্শনাৰ্থী বা ভক্তসকল আহে ইয়াতে বন্তি তেখেতসকলে আগবঢ়ায় চাকি জ্বলাবৰ কাৰণে এইটোৱে স্থান যিমান দৰ্শনাৰ্থীসকল আহে যিহেতু মানুহৰ ভিৰ প্ৰতিদিনাই ইয়াতে যথেষ্ট মানুহৰ ভিৰ হয় গতিকে এই বৰচাকিটোতে এনেকৈ প্ৰত্যেকেই তেল ঢালি দিয়া হয় ময়ো ইয়াতে মোৰ যি আশা আছিলে যি আকাংক্ষা আছিলে সেইখিনি বাস্তৱ হোৱাৰ কামনাৰ্থে ইয়াতে মোৰ বন্তি প্ৰজ্বলন কৰিলোঁ আৰু এই গছে হৈছে বৰচাকি আৰু এই বৰচাকি যেতিয়াই মানে তেলটো ইয়াত বেছি হৈ গ'লে অট'মেটিক এই পাইপ সংযোগ কৰা হৈছে আৰু সেই মিল্টনত জমা হয় চাওক ইয়াতে 4-5টা এনেকুৱা ডাঙৰ ডাঙৰ মিল্টন আছে সেই মিল্টনত তেলেৰে ভৰ্তি হৈ পৰিছে গতিকে এই বাল্টিংকেইটা চাই আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে কিমান ভক্তৰ ভিৰ হয় আমি আহিছিলোঁ মা আহিছিলে এইফালে তুলিকা আৰু জেঠাই এনেকৈ কৰি আমি 5জন আহিছিলোঁ এয়া চাওক শিৱৰ বাহন নন্দীৰ কাণত ভক্তসকলৰ যি আশা আকাংক্ষা থাকে যি ইচ্ছা থাকে সেই ইচ্ছা ইয়াতে এই নন্দীৰ কাণত যদি প্ৰকাশ কৰে তেনেহ'লে সেয়া বাস্তৱ হয় বুলি মানুহৰ এটা বিশ্বাস আৰু সেই বিশ্বাসৰ কাৰণেই ইয়াতে অগণন ভক্তসকলে আহি এনেকৈ নন্দীৰ কাণত নিজৰ মনৰ আশা আকাংক্ষা পূৰ্ণ হোৱাৰ উদ্দেশ্যে এনেকৈ নন্দীৰ ওচৰত সেৱা লয় এইফালে মাও মনৰ কিবা ইচ্ছা আছে আৰু সেই ইচ্ছা নন্দীৰ ওচৰত প্ৰকাশ কৰি আছে ইয়াতে আধ্যাত্মিকতাই বিৰাজমান কৰিছে য'ত
বিশ্বাস তাতে থাকে তাতেই ভগৱান বিৰাজমান হয় আৰু ইয়াতে বিশ্বাসৰ কাৰণেই ইয়াতে অগণন ভক্তৰ সমাৱেশ ঘটিছে সোমোৱা মেইন এখন গেট নাজিৰা টাউনৰ পৰা প্ৰায় কিছু দূৰ নিলগতেই সেই অগ্নিনাভ মন্দিৰ অৱস্থিত আৰু কিছু বছৰ পিছত এই অগ্নিনাভ মন্দিৰৰ ৰূপ সলনি হ'ব কাৰণ ইয়াৰ এটা প্ৰজেক্ট কৰা হৈছে মন্দিৰটো সুন্দৰকৈ আটক ধুনীয়াকৈ নিৰ্মাণ কৰাৰ যিটো আপোনালোকে নিশ্চয়কৈ গম পাইছে কৰাৰ প্লেনিং কৰিছে সেইটো আৰু কিছু বছৰ পিছতে সম্পূৰ্ণ হৈ উঠিব চৌপাশে মানুহ দৰ্শনাৰ্থীসকল বিভিন্ন ঠাইৰ পৰা আহিছে আৰু ইয়াতে ধুনীয়াকৈ লিখা আছে আপোনালোকে অগ্নিনাভ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে দূৰ দূৰণি আৰু স্থানীয় ৰাইজ সকলোৰে বাবে বন্ধ থাকিব মানে শনিবাৰ আৰু বুধবাৰে বন্ধ থাকে মন্দিৰ খোলাৰ সময় 8 বজাৰ পৰা আৰু বন্ধ কৰাৰ সময় 3 বজাত বন্ধ হয় ৰাতিপুৱা 8 বজাত আপোনালোকে ইয়াতে আহি লাইন বৰ দীঘলীয়া লাইন শাৰী পাতিবলগীয়া হয় কাৰণ যথেষ্ট মানুহৰ ভিৰ হয় ইয়াতে অগ্নিনাভ মন্দিৰত বাবাৰ সেৱা ল'বলৈ আহিছোঁ কেনেকুৱা অনুভৱ কেনেকুৱা ইমান দূৰৰ পৰা আহিছে ন ভাল লাগিছেনে আহিছোঁ ভাল লাগিছে এইটো চাওক অগ্নিনাভ মন্দিৰৰ ভিতৰ ভাগ ইয়াত ধুনীয়াকৈ মনিটৰ কৰি ৰাখিছে ইয়াতে ধুনীয়াকৈ এইটো ভিতৰ ভাগ আৰু এইফালে অগণন ভক্তৰ ভিৰ চাওক এটা দীঘল এই আপোনালোকৰ মোৰ ভিডিঅ'টোৰ জৰিয়তে দেখুৱাইছোঁ এটা লানি নিচিগা ভিৰ হৈছে ইয়াতে যথেষ্ট ভক্তৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াতে ভক্তৰ আগমন হৈছে আৰু কেৱল আজি বুলিয়ে নহয় প্ৰতিদিনাই ইয়াতে ভক্তৰ ভিৰ হয় মই মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ভিতৰ ভাগ এই মনিটৰতে দেখুৱাব চেষ্টা কৰিছোঁ চাওক ইয়াতে ধুনীয়াকৈ ডিছপ্লে হৈ আছে মই শিৱ বাবাৰ ফটো বা মূৰ্তি দেখিছোঁ আগতেও বহুতবাৰ দেখিছোঁ কিন্তু এই শিৱ বাবাৰ ফটোখনত মানে শিৱ বাবাৰ মুঠ আছে এইটো মই প্ৰথমবাৰ দেখিছোঁ সেইটো কাৰণে মই জুম কৰি আঁতৰত আছে মই ভাবিলোঁ জুম কৰি দেখাওঁ আপোনালোকে শিৱ বাবাৰ এনেই ফটোৱে হওক বা মূৰ্তিয়ে হওক মুঠ থকা শিৱ বাবা দেখিছেনে মূৰ্তিয়ে বা ফটোৱে হওক মই আজি প্ৰথম দেখিলোঁ সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখাওঁ পুনৰবাৰ আপোনালোকক দেখাই দিছোঁ আমাৰ ইতিমধ্যে চাকি বন্তি জ্বলোৱা হৈ গ'ল অগ্নি বাবা ওচৰত আশীষ লোৱা হৈ গ'ল আৰু মানুহৰ ভিৰটো আপোনালোকক দেখাই দিছোঁ থানৰ ভিতৰতেই দোকান ৰাখিছে য'ত আপোনালোকে তেল গাখীৰ ধূপ আদি কিনিব পাৰিব যদি বাহিৰৰ পৰা আনিব পাহৰি যায় আৰু ইয়াতে শৰাইৰ মূল্য 500 টকাকৈ মই আগতেও আপোনালোকক কৈছোঁ শৰাইৰ কাৰণে 500 টকাকৈ দিব লাগে আৰু আইৰ পৰা নিৰ্মালি ল'বৰ কাৰণে এইটো চাওক এটা দীঘলীয়া পথ য'ত প্ৰায় 200-300ৰো অধিক মহিলা ইয়াতে লাইন পাতি আছে মহিলা পুৰুষ লাইন পাতি আছে সেই আইৰ পৰা নিৰ্মালি গ্ৰহণ কৰিবৰ কাৰণে ল'বৰ কাৰণে চাইছোঁ বাইকখনৰ টেষ্ট আপোনালোকক বৰ্ণনা কৰিব নোৱাৰোঁ সঁচাকৈ ভগৱানৰ প্ৰসাদ যে প্ৰসাদে আৰু ইমান ধুনীয়া টেষ্ট হৈছে নহয় এয়া জেঠাই লৈ আনিছে
এইফালে মায়ে খাই আছে, এইফালে তুলিকা। আমি ইতিমধ্যে অগ্নিনাভ বাবা মন্দিৰ দৰ্শন কৰিলোঁ, প্ৰসাদ খালোঁ, পায়স খালোঁ। আৰু মোৰ ভিডিঅ'টোৰ জৰিয়তে আজি অগ্নিনাভ মন্দিৰৰ চৌপাশটো আপোনালোকক দেখুৱালোঁ, পৰিৱেশ দেখুৱালোঁ। অগণন ভক্তৰ সমাৱেশ ঘটিছে, সেয়া গোটেইখিনি মোৰ ভিডিঅ'টোৰ জৰিয়তে যিমান পাৰিলোঁ দেখুৱাব চেষ্টা কৰিলোঁ। আশা কৰিছোঁ মোৰ এই ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ ভাল পাইছে। আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰাৰ লগতে মোৰ পিংকুল বিশ্বনাথ নামে থকা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ। পুনৰ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' অনাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ শিৱসাগৰ আহিছিলোঁ। শিৱসাগৰ নাজিৰাত থকা অগ্নিনাভ মন্দিৰ চাবলৈ আহিছিলোঁ। আৰু অগ্নিনাভ মন্দিৰ চাই উভতি আহোঁতে যিহেতু আমি শিৱসাগৰ হৈ গৈছোঁ, গতিকে ইয়াতে যিটো তলাতল ঘৰ আছে সেই তলাতল ঘৰটো বোলে এবাৰ চাই যাওঁ। আগতে কেইবাবাৰো আহিছোঁ, কিন্তু এইবাৰো যিহেতু আহিলোঁ ভাবিলোঁ চাই যাওঁ আৰু আপোনালোককো মোৰ ভিডিঅ'টোৰ জৰিয়তে বোলো দেখাই দিওঁ। তো প্ৰথমে আমি ইয়াতে টিকেট কাটিব লাগিব, প্ৰথমে ইয়াতে এণ্ট্ৰি হ'ব লাগিব। তো ভিতৰত সোমাই মই ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাম। বহুতো মানুহ হৈছে আজি যিহেতু ছানডে। ইয়াতে তলাতল ঘৰত আগতেও আহিছোঁ। তলাতল ঘৰত অহাৰ আহি সোমায়েই মানে আপোনালোকে এই বৰটোপটো দেখা পাব। আৰু ইয়াৰ কেইবাটাও নাম আছে, হাতী খুজিয়া আছে। চাওক, মই আপোনালোকক প্ৰথমেই এই বৰটোপকেইটা দেখাওঁ। এয়া চাওক, ৰজাদিনীয়া বৰটোপ। যেতিয়া তেখেতসকলে মোগলৰ লগত যুদ্ধ কৰিবৰ কাৰণে এইবোৰ অস্ত্ৰ শস্ত্ৰ ব্যৱহাৰ কৰিছিলে। এইটো হাতীখুৰীয়া দেখিছে, এইটো হাতীখুৰীয়া, এইটো হাতী খুজিয়া, তেনেকৈ কৰি নাম আছে প্ৰতিটো বৰটোপৰ। তলাতল ঘৰৰ বহুতো ইতিহাস আছে, বহুখিনি আমি নজনা কথা বহুখিনি আছে, যিবোৰ আমি হয়তো এক্সপ্লেইন কৰিবলৈ আমাৰ কাৰণে জটিল হয়। কিন্তু ইয়াৰ মনুমেণ্টটো মই আপোনালোকক বোলো দেখাই যাওঁ। এইফালে দুটা আছে বৰটোপ, এইটো চাওক হাতীখুৰীয়া। তো আগত গৈ আছোঁ, এইবাৰ ওচৰলৈ গৈ আছোঁ। তলাতল ঘৰৰ ওচৰৰ পৰা আপোনালোকক দেখাম। আজি যথেষ্ট মানুহ হৈছে, কাৰণ আজি ছানডেত সকলো মানুহ ছুটিত থাকে। গতিকে আজি যথেষ্ট মানুহ ইয়াতে তলাতল ঘৰ ভিজিট কৰিবৰ কাৰণে আহিছে, চাবৰ কাৰণে আহিছে। এইফালে হিয়া, এইটোৱেই তলাতল ঘৰ।